নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ মহন্তছ জিকে ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম জেনেৰেল নলেজৰ কিছুমান কুৱেশ্যন এনসাৰ ডিছকাছ কৰিম বুলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোক সকলোৱে নিশ্চয় এই ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও আপোনালোকৰ সহায় হ'ব এক্সামৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীও যাতে ইয়াৰ বিষয়ে জানিব পাৰে। এতিয়া বলক দেৰি নকৰি আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক? সেইখন হৈছে নগাঁও। 2011 চনৰ যি লোকপিয়ল সেই লোকপিয়ল অনুসৰি নগাঁও জিলাৰ জনসংখ্যা সৰ্বাধিক। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম হৈছে ডিগবৈ। আৰু অসমত মুঠ 4টা তেল শোধনাগাৰ আছে, সেইকেইটা হৈছে নুনমাটি, ডিগবৈ, বঙাইগাঁও আৰু নুমলীগড়। মনত ৰাখিব এই 4টা অসমৰ মুখ্য তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কিমানখিনি ঠাই আগুৰি আছে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 1090.5 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। নেক্সট 4 নম্বৰ কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিকভাৱে অসমৰ স্থান কিমান? ভৌগোলিকভাৱে অসমৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বমুঠ মাটিকালি কিমান? অসমৰ সৰ্বমুঠ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ কিমান শতাংশ ভূমি অৰণ্য অঞ্চলে আগুৰি আছে? 34.31%। 34.21% ভূমি অৰণ্য আগুৰি আছে। 34.21% মাটি ভূমিয়ে আগুৰি আছে, অৰণ্য আগুৰি আছে। নেক্সট কুৱেশ্যন, 2011 লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? 2011 চনৰ যি লোকপিয়ল সেই অনুসৰি মহিলাৰ সাক্ষৰতাৰ হাৰ আছিলে 66.27%। নেক্সট কুৱেশ্যনত সুধিছে যে 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত কিমান? 958 জন। 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত আছিল 958 জন 2011 চনৰ লোকপিয়ল অনুসৰি। নেক্সট কুৱেশ্যন, অসমৰ কেইখন জিলা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত অৱস্থিত? 8খন জিলা। অসমৰ 8খন জিলা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য কিমান? অসম মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য হৈছে 164.60 কিলোমিটাৰ। 164.60 কিলোমিটাৰ অসম আৰু মিজোৰাম সীমান্তৰ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰ অসমৰ উত্তৰ সীমান্তত অৱস্থিত? ভূটান। ভূটান অসমৰ উত্তৰ সীমান্তত অৱস্থিত। নেক্সট সুধিছে বৰাক উপত্যকাত কেইখন জিলা আছে? বৰাক উপত্যকাত 3খন জিলা আছে। মনত ৰাখিব বৰাক উপত্যকাৰ মুঠ জিলাৰ সংখ্যা 3খন। নেক্সট 14 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰহ্মপুত্ৰ উপত্যকাত কেইখন জিলা আছে? ব্ৰহ্মপুত্ৰ উপত্যকাত 29খন জিলা আছে। নেক্সট কুৱেশ্যনত সুধিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হয়? 2006 চনত। আৰু ইয়াতে আপোনালোকে চাওক, ইট ইজ ডিক্লেয়াৰ্ড ইন 2006 এণ্ড কেম ইনটু এফেক্ট ফ্ৰম 2007। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হৈছিল 2006 চনত আৰু 2007 চনৰ পৰা ই কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যনত সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইটত স্থান লাভ কৰিছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইটত ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল আৰু 1985 চনতেই মানস ৰাষ্ট্ৰীয় উদ্যানকো ৱৰ্ল্ড হেৰিটেজ চাইটে ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। আৰু লগতে আপোনালোকৰ এই দুইটা কথাই মনত ৰাখিব, 1985 চনত মানস আৰু কাজিৰঙা নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোই ঘোষণা কৰিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনত চাওক, মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন দুখন জিলাত অৱস্থিত? মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা আৰু চিৰাং জিলাত অৱস্থিত। নেক্সট, বনৰীয়া ঘোঁৰাৰ বাবে সংৰক্ষিত বনাঞ্চলটোৰ নাম কি? বনৰীয়া ঘোঁৰাৰ বাবে সংৰক্ষিত বনাঞ্চল হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব, বনৰীয়া ঘোঁৰাৰ বাবে সংৰক্ষিত বনাঞ্চল হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।
নেক্সট কুৱেশ্যনত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন দলং কেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল 1962 চনত প্ৰথমখন দলং আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল আৰু এইখনেই ট্ৰেইন আৰু বাছ চলাচল কৰিব পৰা প্ৰথমখন দলং আছিল আৰু এইখনকে আমি কি দলং হিচাপে জানো শৰাইঘাট দলং হিচাপে জানো নেক্সট কুৱেশ্যন কিমান চনত নামেৰি সংৰক্ষিত বনাঞ্চলটোৰ নাম নদুৱাৰ সংৰক্ষিত বনাঞ্চল কৰা হৈছিল 1978 চনত নেক্সট কুৱেশ্যনত সুধিছে ওৰাঙক কেতিয়া চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে 1999 চনত ওৰাঙক চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে নেক্সট কুৱেশ্যনটো চাওক নামেৰিক কেতিয়া এখন অভয়াৰণ্য হিচাপে চিহ্নিত কৰা হৈছিল 1985 চনত নামেৰিক এখন অভয়াৰণ্য হিচাপে চিহ্নিত কৰা হৈছিল নেক্সট ওৰাং কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1985 চনত ওৰাঙক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যনত সুধিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হয় 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্পৰ অধীনলৈ অনা হয় নেক্সট কুৱেশ্যনটো চাওক কোনখন ৰাষ্ট্ৰীয় উদ্যানত দুৰ্লভ দেওহাঁহ পোৱা যায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায় নেক্সট কুৱেশ্যনটো চাওক ভাৰতৰ কিমান শতাংশ ভূমি অসমৰ অৰণ্য অঞ্চলে আগুৰি আছে 3.51% ভূমি অসমৰ অৰণ্য অঞ্চলে আগুৰি আছে মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন পানীদিহিং পক্ষী সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ অন্তৰ্গত পানীদিহিং পক্ষী সংৰক্ষিত বনাঞ্চল নেক্সট 32 নম্বৰ কুৱেশ্যন অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি গৰমপানী অভয়াৰণ্য অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য নেক্সট কুৱেশ্যনটো চাওক কলা হীৰা বুলি কাক জনা যায় কয়লাক আমি সকলোৱে কি বুলি জানো কলা হীৰা বুলি জানো নেক্সট অসমৰ কোন ঠাইত পোনপ্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল মাকুমত পোনপ্ৰথমে কয়লা আৱিষ্কাৰো হৈছিল আৰু খনন কৰা হৈছিল নেক্সট কুৱেশ্যনটো চাওক ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীটোৰ নাম কি সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী নেক্সট তলত দিয়াবোৰৰ ভিতৰত কোনটোৱে কাৰ্বি আংলঙত দুটা ভাগত বিভক্ত কৰে কপিলী নদীয়ে কাৰ্বি আংলঙক দুটা ভাগত বিভক্ত কৰিছে নেক্সট কুৱেশ্যনটো চাওক বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত তলত দিয়া কোনটোৱে পৃথক কৰে উত্তৰ কাছাৰ পাহাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলক উত্তৰ কাছাৰ পাহাৰে পৃথক কৰে নেক্সট কুৱেশ্যনত চাওক অসমৰ কোনবিধ প্ৰাকৃতিক দুৰ্যোগ বেছিকৈ হোৱা দেখা যায় সেইবিধ আমি সকলোৱে জানোৱেই বানপানী অসমত খুব বেছি হোৱা দেখা যায় নেক্সট কুৱেশ্যনত সুধিছে যে মাজুলী গৰাখহনীয়া সমস্যা কোনটো ভূমিকম্পৰ পৰা আৰম্ভ হৈছে ভূমিকম্প জ্বৰ বুলি থাকিলে ভূমিকম্পৰ পৰা আৰম্ভ হৈছে 1950 চনৰ যি ডাঙৰ ভূমিকম্পটো হৈছিল সেই ভূমিকম্পৰ পৰাই মাজুলী গৰাখহনীয়া সমস্যাৰ সন্মুখীন হৈ আহিছে নেক্সট কুৱেশ্যন অসমত কেতিয়া প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল 1889 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল আৰু অসমৰ যিটো প্ৰথম তেল শোধনাগাৰ ডিগবৈ সেই ডিগবৈ তেল শোধনাগাৰ স্থাপিত হৈছিল 1901 চনত আপোনালোকে মনত ৰাখিব 1901 চনত ডিগবৈ তেল শোধনাগাৰটো স্থাপিত হৈছিল আৰু 1901 চনতে আমাৰ কটন কলেজো স্থাপিত হৈছিল বিখ্যাত কটন কলেজো স্থাপিত হৈছিল নেক্সট কুৱেশ্যন তলত দিয়া কোনটো নদীৰ পাৰত প্ৰথমবাৰ তৈল খনন কৰা হৈছিল নামদাঙৰ পাৰত প্ৰথমবাৰ তৈল খনন কৰা হৈছিল নেক্সট কুৱেশ্যন অসমত কেইটা তেল শোধনাগাৰ আছে অলপ আগত আপোনালোকক মই যেহেতু কৈ আহিছিল যে অসমত 4টা তেল শোধনাগাৰ আছে সেইকেইটা হৈছে নুনমাটি নুমলীগড় বঙাইগাঁও আৰু ডিগবৈ হৈছে প্ৰথমটো তেল শোধনাগাৰ সেইটো স্থাপিত হৈছিল 1901 চনত মনত ৰাখিব নেক্সট কুৱেশ্যন তলত দিয়াবোৰৰ ভিতৰত কোনটো সংগঠনে ৱৰ্ল্ড হেৰিটেজ সাইটৰ স্বীকৃতি দিয়ে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ সাইটৰ স্বীকৃতি দিয়ে আৰু আমাৰ অসমৰ মানস আৰু কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ সাইটৰ
ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰিছিল 1985 চনত মনত ৰাখিব 1985 চনত কাজিৰঙা এণ্ড মানসক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ইউনেস্কোৱে নেক্সট কুৱেশ্যনত সুধিছে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলা বন্ধু-বান্ধৱীসকল আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নিজৰ বন্ধু-বান্ধৱীৰ মাজত আৰু যিসকল নতুনকৈ আপোনালোকে ভিজিট কৰিছে চেনেলটোত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত পাৰিলে এটা লাইক মাৰিব শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম